আজিৰ পৰা অচল হৈ পৰিছে ৰাজ্যৰ বিভিন্ন যে আচলতে চিকিৎসালয়সমূহৰ যিসকল NHM কৰ্মচাৰী উপস্থিতিৰ তেওঁলোকে যিহেতু বিপৰীতে ইতিমধ্যে তেওঁলোকে প্ৰতিবাদত বহিছে আৰু আমি এই মুহূৰ্তত যিহেতু ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু যিহেতু সমকামৰ সমদৰমহাৰ বিভিন্ন মৌলিক সমস্যা সমাধানৰ দাবীত সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থা NHMৰ দ্বাৰা যিসকল 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। মই পোনপটীয়াকৈ তেওঁলোকৰ প্ৰতিবাদথলীৰ দৃশ্যাংশ দেখুৱাইছোঁ। তেওঁলোকে যিহেতু আচলতে ব্লকে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি দেখুৱাইছোঁ এয়া তেওঁলোকৰ প্ৰতিবাদথলীৰ পৰিৱেশ আৰু যিহেতু আমাৰ সৈতে যিহেতু তেওঁলোকৰ প্ৰতিবাদী যিহেতু আছে বা আমি তেখেতক জানিব চেষ্টা কৰিম যে আপোনালোকে যিহেতু 3 দিনীয়া আজি কৰ্মবিৰতি ৰূপায়ণ কৰিছে আৰু যিহেতু আপোনালোকে চিকিৎসালয়ত যি সময়ত আপোনালোকে যিহেতু এই মুহূৰ্তত আচলতে নিজৰ কৰ্তব্য পালন কৰিব লাগিছে তাৰ পৰিৱৰ্তে আপোনালোকে এনেধৰণে ওলাই আহিবলগীয়া হৈছে। চৰকাৰে বিভিন্ন সময়ত আপোনালোকে দাবী কৰি আহিছে, কি ক'ব এই মুহূৰ্তত? নমস্কাৰ। আজি আমি এই অৱস্থা বহিব পোৱাৰ কাৰণে আমি নিশ্চয় নিজে দুখিত হৈছোঁ। কাৰণ আমাৰ যদি দাবীসমূহ আগতীয়াকৈ পূৰ কৰিলে হয় আমি এই অৱস্থা হ'বলগীয়া নহ'লহেঁতেন। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাম, আগন্তুক আমাৰ যি দাবীসমূহ পূৰণ কৰক, সমকামৰ সমদৰমহা দিয়ক আৰু আমাৰ নিয়মীয়া কৰক চাকৰিটো। আৰু আমাৰ যেতিয়ালৈকে পৰ্যায়ক্ৰমে নিয়মীয়া কৰিব নোৱাৰে তেতিয়ালৈকে আমাক 7 পে এতিয়া অলৰেডি 8 পে পালেহি, কিন্তু আমি 7 পে পোৱা নাই। আমি এটা নিম্নমানৰ দৰমহা পাই আছোঁ। লগতে বাইদেউজনীয়ে যিটো দৰমহাত যিখিনি কাম কৰে আমিও সেইখিনি একেখিনি কামেই কৰোঁ, কিন্তু দৰমহাটো সম্পূৰ্ণ বহুতখিনি পাৰ্থক্য আছে। সেইটো কাৰণে আমি সমকামৰ সমদৰমহাটো বিচাৰোঁ আৰু চাকৰিটো নিয়মীয়া কৰাৰ কথা বিচাৰিছোঁ। আৰু বাইদেউহঁতে যিখিনি চৰকাৰী সা সুবিধা পাইছে আমিও যাতে সেইখিনি সা সুবিধা পাব লাগে তাকে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। আমি 6 চনৰ পৰা 2006 চনৰ পৰা আজিৰ দিনলৈকে আমি NHMৰ কৰ্মী কৰি আছোঁ আৰু সেইটো কাৰণে আমাৰ পাছত বহুত নতুন ছোৱালীও চৰকাৰে ৰেগুলাৰ কৰিছে, কিন্তু আমাৰ NHMত থকা ছোৱালীয়ে ৰেগুলাৰ পোৱা নাই। আৰু আমি আজি 6 চনৰ পৰা কৰি আছোঁ, আমাক ৰেগুলাৰ কৰাৰ কথা বিচাৰিছোঁ। হয়, 2006 চনৰ পৰা এইসকলে যিহেতু এইসকল কৰ্মচাৰী যিহেতু তেওঁলোকে কৰ্ম সম্পাদন কৰি আহিছে, কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যিটো ৰাজ্য ইতিমধ্যে বিধানসভা অধিৱেশন চলি আছে। কি ক'ব এই মুহূৰ্তত যিহেতু আপোনালোকৰ আপোনালোকে দীৰ্ঘদিন ধৰি আপোনালোকে চাকৰি কৰি আছে, কিন্তু আপোনালোকৰ চাকৰি নিয়মীকৰণ হোৱা নাই, কি ক'ব? নিশ্চয় খুব দুখ লাগিছে। আজিৰ তাৰিখত অসমৰ স্বাস্থ্যখণ্ডটো ইমানেই আগবাঢ়ি গৈ আছে, কিন্তু স্বাস্থ্যৰ ৰক্ষাৰ যিখিনি দায়িত্ব লৈছোঁ আমি সেই মানুহখিনিৰ আজি অৱস্থা তথৈবচ, অতি দুখ লগা। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ জনাম যে NHMৰ এই কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই কৰ্মচাৰীসকলৰ সতি সন্ততিসকলৰ যাতে ভৱিষ্যতৰ বাবে আমি ভালদৰে গঢ় দিব পাৰোঁ তাৰ বাবে লক্ষ্য ৰাখি আমি 3টা মুখ্য দাবী আজিৰ তাৰিখত তেখেতসকলে আমি প্ৰদান কৰিছোঁ। প্ৰথম দাবীটো হ'ল NHMৰ প্ৰতিজন কৰ্মচাৰীক স্থায়ী পদত নিযুক্তি দিব লাগিব। দ্বিতীয়তে পে কমিশ্যন আহি আছে 26ত, আমি সেইটো বিচৰা নাই। আমি 2016 চনৰ পৰা যিটো 7 পে কমিশ্যন হ'ল সেই পে কমিশ্যনৰ অন্তৰ্গত NHMৰ কৰ্মচাৰীসকলৰ মানদণ্ডখিনি যাতে পাওঁ তাৰ বাবে আজিৰ দিনটোত আমি তেখেতলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। তাৰ পাছতেই মহামান্য উচ্চতম ন্যায়ালয়ৰ যি ৰায়, ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, সমকামৰ সমদৰমহা, আমি এই দাবীটো আমাৰ ন্যায্য দাবী। আমি সকলোৱে একে কাম কৰিছোঁ, একে কাম কৰাৰ বিনিময়ত আমাৰ কিছুমান স্থায়ী পদবীৰ যিসকল কৰ্মচাৰীয়ে যি দৰমহা পায় সেই দৰমহা দেখিলে আমাৰ নিজকে দুখ লাগে, লাজ লাগে, নিজে যেন বহুত তললৈ গৈ আছোঁ। গতিকে আমি আজিৰ দিনটোত পবিত্ৰ সদনলৈ এটাই প্ৰস্তাৱ আগবঢ়াইছোঁ, এটাই অনুৰোধ আগবঢ়াইছোঁ, NHMৰ এই 24,000 কৰ্মচাৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যাতে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি এই কৰ্মবিৰতিৰ দৰে যি আমি
কাৰ্যসূচী লৈছোঁ সেই কাৰ্যসূচী যাতে আজিৰ ভিতৰতেই সমাপ্ত কৰিবৰ বাবে চৰকাৰৰ পৰা এক ইতিবাচক সঁহাৰি কামনা কৰিছোঁ ধন্যবাদ হয় নিশ্চিতভাৱে এনেধৰণে তেওঁলোকে প্ৰতিবাদ হৈ পৰিছে আৰু তেওঁলোকৰ মূল তিনিটা দাবী আৰু এই দাবীটো তেওঁলোকে আশা প্ৰকাশ কৰিছে ৰাজ্যৰ যি 24,000 যি আচলতে ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকে যিহেতু অস্থায়ীভাৱে আছে কাৰণ তেওঁ চাকৰি এতিয়াও নিয়মীয়াকৰণ হোৱা নাই তেনে মুহূৰ্তত আৰু এনেধৰণে জিলাই আচলতে প্ৰতিবাদত বহিছে এইসকল স্বাস্থ্যকৰ্মী কাৰণ নিশ্চিতভাৱে যিসমূহ ৰাজ্যৰ চিকিৎসালয় আছে চিকিৎসালয়সমূহ তেওঁলোকে এই তিনিদিনীয়া কৰ্মসূচীত যথেষ্ট প্ৰভাৱ পৰিব আৰু সদনৰ মজিয়াত যাতে এই বিষয়টো আজি উত্থাপন হয় সেই কথাও ইতিমধ্যে এইসকল কৰ্মচাৰীয়ে উল্লেখ কৰিছে আৰু এনেধৰণে এতিয়া প্ৰতিবাদমুখৰ হৈছে স্বাস্থ্যকৰ্মীসকল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ